যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলো যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধ্বত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় দুমাহ থাকোতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু 2খন মিটিং কৰিছিলোঁ। আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ। এই 2খন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰোঁ তাৰ বাবে আজি আমি আৰু 2খন মিটিং কৰিছিলোঁ। মই ভাবোঁ যে 30 নৱেম্বৰৰ আগতে আমি 2খন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম। বহু সময়ত কিছুমান বাতৰি কাকত আদিয়ে প্ৰচাৰ কৰে যে চৰকাৰে নামভৰ্তি কৰি চৰকাৰে টকা সংগ্ৰহ কৰে, চৰকাৰৰ ৰাজহলৈকে টকা আনে। কিন্তু আজি আমি বিনামূলীয়া নামভৰ্তিৰ টকা মহাবিদ্যালয়সমূহক উভতাই দি আমি আকৌ এবাৰ প্ৰমাণ কৰিলোঁ যে আমাৰ চৰকাৰে কলেজৰ পৰা টকা অনাৰ কথাটো বাদেই আমি ওলোটাই কলেজক বিনামূলীয়া নামভৰ্তিকৰণৰ বিপৰীতে আমি টকা দিওঁহে। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ই আমাৰ দায়বদ্ধতা। আনকি কোনোবা এখন কলেজত নামভৰ্তিৰ কাৰণে প্ৰধান শিক্ষক বা অধ্যক্ষজনে 600 টকা লৈছে, তাৰো মই খবৰ পালে নিৰাময়ৰ প্ৰচেষ্টা কৰোঁ। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া চাইকেল, বিনামূলীয়া নামভৰ্তি, স্কুটি, এইবাৰৰ পৰা নিযুত মইনা আঁচনি, চৰকাৰী বা প্ৰাদেশিকৃত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকলক হোষ্টেল মেছ ডিউজ ৰেহাই, আমি বহুতবিলাক ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে কাম কৰোঁ আৰু এনে কাম ভাৰতবৰ্ষৰ খুব কম ৰাজ্যতহে হয়। নিৰ্বাচনী প্ৰচাৰৰ কাৰণে মই যেতিয়া বেলেগ ৰাজ্যত যাওঁ মই যেতিয়া তাৰ ৰাইজক কওঁ যে আমাৰ চৰকাৰে হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পালে ছোৱালীক স্কুটি দিয়ে, তেওঁলোকে চকু থৰ লাগি মোৰ ফালে চাই থাকে। বহুতে ভাবে মই অসত্য কথা কৈছোঁ। মই যেতিয়া কলিকতাত গৈ কওঁ যে কলিকতাতকৈ অসমৰ পেট্ৰল ডিজেল সস্তাত দিওঁ আমি, কলিকতাতকৈ অসমত পেট্ৰল ডিজেলৰ দাম কম, কলিকতাৰ মানুহে মোক বিশ্বাস নকৰে। কিন্তু গুগলত পৰীক্ষা কৰিলে আপোনালোকেও গম পাব যে গুৱাহাটীত পেট্ৰল ডিজেলৰ দাম কলিকতাতকৈ কম। আমাৰ